গোৱালপাৰা জিলাৰ ধনুভাঙাৰ দেওশিলাৰ বাখৰাঘাটীত বন্যহস্তীৰ আক্ৰমণ। বন্যহস্তীৰ অতৰ্কিত আক্ৰমণত এজনৰ মৃত্যু, আন এজন লোকৰ গুৰুতৰভাৱে আহত। মৃত লোকজন বাখৰাঘাটীৰ পদ্মলোচন ৰাভা, আহত লোকজন নবীন ৰাভা। আহত লোকজন বৰ্তমান চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ। ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। গৰু চাবলৈ যাওঁতে বনাঞ্চলৰ পৰা ওলাই অহা এজনীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰে দুয়োজন লোকক। ফলত হাতীৰ গছকত থিতাতে প্ৰাণ হেৰুৱায় পদ্মলোচন ৰাভা নামৰ যুৱকজন। মানে খেতি পথাৰত গৰু চাব আহিছিল। গৰু চাব আহোঁতে জংঘলীয়া বনৰীয়া হাতীয়ে মানে দৌৰাই আহি মাৰিছে আৰু এজনক মানে ভৰি ভাঙাই দিছে। কেইটা আছিল হাতী? এটাই হাতী আছিল। এজন মৃত্যু হৈছে, কি নাম? পদ্মলোচন ৰাভা। আৰু ইনজৰ হৈছে এজন, হয়, কি নাম? নবীন ৰাভা। কি গাঁও এইখন? বাখৰাঘাটী গাঁও। আজি আক্ৰমণ কৰিছে। হয় হয়। হাতী আছে নেকি এইখিনি? হাতী আছে আছে। আৰু খেতি পথাৰত খেতি চাবৰ গৰু চাবলৈ আহিছিল। গৰু আজি কিছু সময় পূৰ্বে মোৰ বন্ধু প্ৰহ্লাদ ৰাভাৰ দাদা পদ্মলোচন ৰাভাই পথাৰত গৰু চাবৰ কাৰণে আহিছিল আৰু সেইখিনি সময়তে বন্যহস্তীৰ আক্ৰমণৰ ফলত পদ্মলোচন ৰাভা ঠিকতে নিহত হোৱাৰ লগতে তেখেতৰ সৈতে থকা নবীন ৰাভা গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে তেখেতক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু আজি খুব আমি এই খবৰটো শুনি মৰ্মাহত হৈছোঁ। বন বিভাগ আৰু আৰক্ষী আহিছে। ইতিমধ্যে ইয়াত ৰংদলী আঞ্চলিক বন বিভাগ কাৰ্যালয়ৰ পৰা বন বিভাগৰ মানুহ আহিছে আৰু ধূপবেৰা আৰক্ষী থানাৰ পৰা আৰক্ষী লোকসকল আহি উপস্থিত হৈছে।